গাইজ এতিয়া ৰাতি প্ৰায় 10:30 বাজিছে আৰু এনেকুৱা এজোপা ফুল আছে যিজোপা ইমান ধুনীয়া মানে দেখিবলৈ আৰু সেই ফুলজোপা চাবলৈ হ'লে আপুনি ৰাতিহে চাব লাগিব আৰু দিনত কি হয় দিনত ফুলজোপা মৰহি যায় আৰু ৰাতিহে আপুনি সাৰ পাই থাকিব লাগিব ফুলজোপাৰ সৌন্দৰ্যত আপুনি মুগ্ধ হৈ যাব আজি মই দেখুৱাম চাই থাকক এনেকুৱা এজোপা ধুনীয়া ফুল নহয় মানে আপুনি দেখিলে ক'ব আহক মোৰ লগত চাবলৈ সেই ধুনীয়া ফুলজোপা আমাৰ ইয়াতে আছে আগতে কেইবাজোপা ফুল থাকে 4-5জোপা কিন্তু এতিয়া মই এপাহহে দেখিলোঁ সেই পাহকে আপোনালোকক দেখুৱাওঁ তো চাই থাকিব অকণমান কষ্ট কৰিব লাগিব সেই পাহ ফুল পাহৰ হৈ গ'ল কুইন অফ দ্য নাইট বুলি কয় ইংৰাজীত আৰু অসমীয়াত স্থলপদ্ম বুলিও কয় বহুতে আগতে কেইবা পাহো লাগি থাকে এতিয়া এপাহহে আছেগৈ এপাহ বুজিছেনে আগতে এই গোটেইখিনি 4-5 ইয়াতো আছে মোৰ চকুতে পোৱা নাছিলে এইপাহ আপুনি আকৌ ৰাতি নেদেখে দিনত নেদেখে ৰাতিহে দেখিব এতিয়া দেখিলে নহয় ৰাতি নাই হয় দিনত নাই ৰাতি থাকিব দিনত নেদেখে ইমান ধুনীয়া লাগে একেলগে যেতিয়া 4-5 পাহ ফুলি থাকে নহয় বহুত ধুনীয়া লাগে মানে এতিয়া দুপাহহে হৈছে চাওকচোন কি ধুনীয়া সুন্দৰ ফুল আমাৰ মাহঁতে পাৰিজাত বুলি কৈ থাকে কিন্তু মই মানে গুগলত চাৰ্চ কৰিলোঁ এতিয়া আপোনাক দেখুৱালে কুইন অফ দ্য নাইট ইংৰাজীত কুইন অফ দ্য নাইট বুলি ওলাইছে অসমীয়াত হয়তো স্থলপদ্ম বুলি কয় ৰাতি ফুলা ফুল এপাহ ধুনীয়া সুন্দৰ ফুল আপোনাৰ চালেই মানে মনটো ভাল লাগি যাব এই ফুলপাহক আমি কুইন অফ দ্য নাইট বা স্থলপদ্ম বুলি কয় আপোনালোকে কি বুলি কয় ক'বচোন দেই আৰু ফুলপাহ সঁচাকৈ ধুনীয়া হয় নহয় কওক ৰাতি সাৰ পাই থকাৰ মানে এইটো কি বুলি কয় যিটো অৰ্থ সেইটো পূৰ হয় আৰু মানে ৰাতি সাৰ পাই থাকিব আপোনাৰ মানে ভাল লাগিব মানে ফুলপাহ চাই মনটো ভাল লাগিছে